উঠি অহা নতুন প্ৰজন্মৰ কাৰণে আচলতে এই ভাইটিৰ পৰা এটা বাৰ্তা ল'ব বিচাৰিম। যিহেতু আজি উঠি অহা নতুন প্ৰজন্মবিলাক দেখিবলৈ পোৱা গৈছে ধিটিঙালি কৰি ঘূৰি ফুৰে আৰু বাহিৰৰ বস্তু সেৱন কৰিবলৈ ধৰিছে। এই সংক্ৰান্তত এই ভাইটিয়ে উঠি অহা নতুন প্ৰজন্মসকলৰ বাবে কিনো কয় তেখেতৰ পৰা জানিব বিচাৰিম। হয়, এতিয়া যিবোৰ নৱপ্ৰজন্ম উঠি আহিছে তেওঁলোকক মই ইমানেই ক'ব বিচাৰোঁ, চোৱা এতিয়া মানে অসমবাসী ৰাইজ ফাইনেলি সেইটো জেগাত আহি থিয় হৈ হ'লো, যোনটোৰ কাৰণে মই অসম যুৱ বা কেদাৰনাথলৈ চাইকেল যাত্ৰা কৰি আছিলোঁ। সেই চাইকেল যাত্ৰাটো প্ৰায় 1.5 মাহ চাইকেল চলালোঁ আৰু ফাইনেলি আহি অসম হৈ গ'লো। সেই নমস্কাৰ, মই শ্ৰী দেৱজিৎ গগৈয়ে মোৰ ড্ৰাইভাৰ জীৱন ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ, এই ঘৰটো দেখিছে, এই ঘৰটোৰ পৰা ল'ৰা এজন কেদাৰনাথ মন্দিৰলৈ তেখেতে চাইকেলেৰে গৈছিল। গতিকে তেখেতৰ লগত আমি দুআষাৰ পাতিম। তেখেতৰ যাওঁতে কিবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি, কিমান দিন লাগিল, সকলোখিনি আমি তেখেতৰ পৰা আজি বুজিম আচলতে কি হৈছে কি নাই, কেনেকৈ কি হ'ল এই বিষয়টো আচলতে। আহক যাওঁ ভিতৰলৈ। দেখিছে আমাৰ এখেতে গৈছিল কেদাৰনাথ মন্দিৰলৈ। এখেতৰ শুভ নামটো আমি জানিবলৈ চেষ্টা কৰিম। আপোনাৰ নামটো জনাবচোন। নমস্কাৰ, মোৰ নাম শ্ৰী মহিন পাহাৰীয়া আৰু মোৰ ঘৰ হৈছে খোৱাং 3 নং মাধলি গাঁৱত। হয়, আমি শুনিবলৈ পাইছোঁ আৰু দেখিছিলোঁ আপুনি কেদাৰনাথ মন্দিৰলৈ চাইকেলেৰে যাত্ৰা কৰিছিল। চাইকেলেৰে যাত্ৰা কৰোঁতে এনেই আপোনাৰ কিমান দিন আচলতে লাগিছিল আৰু যাওঁতে কিবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি, অকণমান আমাৰ ৰাইজক জনাবচোন। হয়, আমাৰ যাবলৈ লাগিছিলে 45 ডেজ আৰু ৰাস্তাত এনেকৈতো আমাৰ সেই দুখ বিপদ হৈ আছিলে, কিন্তু আমি সেইবিলাক বাদ দি আমি আগবাঢ়ি গৈছোঁ। আৰু মানে এতিয়া ক'ৰবাত যদি যাত্ৰা কৰোঁ বা ক'ৰবাত নহয় আপুনি এতিয়া কিবা এটা কামত যদি ছাকচেছ হ'বলৈ হয়, সেইটোত মানে অলপমান কষ্ট কৰিবই লাগিব। আপুনি কেদাৰনাথ মন্দিৰলৈ যাম বুলি কিবা ভাবি থৈছিলে নেকি, যে মই চাইকেলেৰে এদিন যাত্ৰা কৰিম বুলি? হয়, মানে 3 বছৰৰ পৰা ভাবি থৈছিলোঁ। মানে মই মানুহ এজনৰ ভিডিঅ' চাইছিলোঁ কেদাৰনাথ মন্দিৰ, তাৰপিছত এটা কেদাৰনাথ ফিল্ম আহিছিলে, সেই ফিল্মটো চাইছিলোঁ। তেতিয়াৰ পৰা মোৰ মানে এটা মানে ভাবি থ'লোঁ যে এদিন নহয় এদিন যাম। মই ট্ৰেইনত যাম বুলি ভাবিছিলোঁ, কিন্তু তেতিয়া মানে এনেকৈ লগৰ কিছুমান দেখিলোঁ যে চাইকেলতে অহা যোৱা কৰি আছে, তো মই ভাবিলোঁ ময়ো পাৰিম চাইকেলেৰে, মই এদিন যাত্ৰা কৰিম। 3 বছৰৰ পৰা সেই সপোনো দেখি আহিলোঁ, কিন্তু কৰোঁতে নোৱাৰিলোঁ। নেক্সট ইয়েৰ যোৱা কথা আছিলে মোৰ, কিন্তু নোৱাৰিলোঁ। এইবছৰ মোৰ বাবাই মাতিলে আৰু যাব পাৰিলোঁ। আচলতে ক'বলৈ গ'লে সাহসেই লক্ষী নহয় জানো? সাহস থাকিলে যিকোনো কৰ্ম আচলতে মানুহে কৰিব পৰা যায়। আপোনালোকে যেতিয়া যাত্ৰা কৰিছিল, যাত্ৰাৰ সময়ত আচলতে আপোনালোকে খোৱা বোৱা থকা মেলা ক'ত কেনেকৈ কৰিছিল? আমি খোৱা বোৱা আমি আমাৰ ওচৰত চব বস্তু আছিলে বনাই খাবলৈ কাৰণে। আমাৰ 10 কেজি চাইজৰ এটা চিলিণ্ডাৰ পায়, হয়, সেই চিলিণ্ডাৰটো আমি লগত লৈ গৈছিলোঁ বনাই খাবলৈ কাৰণে। আৰু আমি থকাৰ ব্যৱস্থা কৰিছিলোঁ মন্দিৰত আৰু পেট্ৰল পাম্পত। আৰু কিছুমান মানে এনেকৈ মানুহে আমাক হেল্পো কৰি যায়, আমাক ৰুম লৈ দিয়ে, তো আমি কেতিয়াবা ৰুমতো থকা হয়। আপোনালোকৰ সেই যাত্ৰাৰ সময়ত আচলতে কেইজনমান গৈছিল আপোনালোকে? আমি 10জন আছিলোঁ, কিন্তু আমি 10জন মানে একেলগ যোৱা নাছিলোঁ, চব বেলেগ বেলেগকৈ গৈছিলোঁ আৰু উভতি আহিলোঁ বেলেগ বেলেগকৈ। প্ৰথমে আমি গৈছিলোঁ লখিমপুৰৰ ল'ৰা এটা আছিলে কুসুম্ব, আৰু এটা শিৱসাগৰৰ ল'ৰা আছিলে ভাৰ্গৱ। আমি 3টা প্ৰথম জাৰ্ণি আৰম্ভ কৰিলোঁ। তাৰপিছত আমি যেতিয়া গুৱাহাটী গৈ পালোঁ, তাৰপিছত তন্ময় বুলি কয় শিৱসাগৰৰ পৰা আৰু এটা ল'ৰা আমাৰ লগত জইন হ'ল। তাৰপিছত আকৌ নলবাৰীৰ পৰা আকৌ এটা ল'ৰা, আকৌ নলবাৰী যেতিয়া পালোঁ, আমি নলবাৰীৰ পৰা আকৌ 6জন হৈ গ'লোঁ। নলবাৰী আকৌ এটা ল'ৰা ওলাল, আমি অসম তেনেকৈ পাৰ কৰিলোঁ। তাৰপিছত ৰাম মন্দিৰ পালোঁ, অযোধ্যা ৰাম মন্দিৰ। অযোধ্যা ৰাম মন্দিৰৰ পৰা আমাৰ আকৌ 2জন ল'ৰা লগ খালোঁ, মানে 8জন হৈ গ'ল। তাৰপিছত আকৌ যেতিয়া আমি হৰিদ্বাৰ পালোঁ, হৰিদ্বাৰৰ পৰা আকৌ 2জন ল'ৰা লগ পালোঁ, তেতিয়া আমি 10জন হৈ গ'ল। তেনেকৈ আমি গ'লোঁ, জাৰ্ণিটো আৰম্ভ কৰিলোঁ। হয় হয়, ঠিকেই। এই হৈছে আপোনালোকে দেখিছেই, আচলতে আমি চাইকেলেৰে যেতিয়া যাত্ৰা কৰোঁ, আচলতে ইমান দূৰ গৈ ইমানখিনি যে সাহস গোটাব পাৰিছে, সঁচাই তেখেতক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এখেতৰ দেউতাক আছে, দেউতাকৰ লগতো আমি দুআষাৰ পাতিবৰ কাৰণে চেষ্টা কৰিম। এইফালে তেখেতৰ দেউতাক। আপোনাৰ শুভ নামটো জনাবচোন। হয়, অসমবাসী নমস্কাৰ, মোৰ নাম ৰাজেন পাহাৰীয়া। মই 3 নং মাধকলি গাঁওবাসী আৰু আমাৰ খোৱাং থানাৰ অন্তৰ্গত ডিব্ৰুগড় জিলা। মই ৰাজেন পাহাৰীয়া। আপোনাৰ ল'ৰাজনে যে এনেকুৱা এটা কৰ্ম কৰি দেখুৱালে, আচলতে এই সংক্ৰান্তত আপুনি এই বিষয়টোত আচলতে কিবা ক'ব নেকি আপুনি?
হয় মই অশেষ ধন্যবাদ জনাইছোঁ অসমবাসী ৰাইজকো আৰু আন্তৰিক মৰম চেনেৰে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে ল'ৰাই আমাৰ আজি 3 বছৰ ধৰি সপোন এটা আছিলে যে পাপাই মই মন্দিৰ এটাত চাইকেল ৰাইড মাৰিম বুলি তাৰপিছতে ল'ৰাই আশা পূৰ কৰিবৰ কাৰণে আমিও সহায় সহযোগ কৰিলোঁ ঘৰৰ মানুহ গোটেইখিনিয়ে সহায় সহযোগ কৰিলে গাঁৱৰ মানুহ চুবুৰীয়া মানুহ গোটেইখিনি সহায় সহযোগ কৰিলে আৰু আনকি ল'ৰাৰ লগৰ সমনত গোটেইখিনিয়ে সহায় কৰিছে আৰু অসমবাসী গোটেইখিনিকে সহায় কৰিছে বুলি ধন্যবাদ মোৰ ফালৰ পৰা তাৰপিছতে হৈ গ'ল ল'ৰাই কেদাৰনাথ যাম বুলি ক'লে হয় বোলো আৰু পইচা পাতিটো কথা আছে কিন্তু দিন হাজিৰা কৰা মানুহ আৰু এইফালে ল'ৰাই ওলাইছে কেদাৰনাথ মন্দিৰ হয় আমিতো ইমান দূৰ আজিলৈকে সপোনতো ভবা নাই ইমান দূৰ যাব পাৰিম নে নোৱাৰিম কিন্তু ল'ৰাই ইচ্ছা কৰিছে চাইকেল ৰাইড মাৰিম বুলি কৈছে লগ সমনীয়া পাইছে গতিকে আমিও আশীৰ্বাদ দিছোঁ দিয়ক বুলি ল'ৰাই তাৰপিছতে ল'ৰা আহিলে লখিমপুৰৰ ল'ৰা আহি ধুনীয়াকৈ আমাৰ ঘৰতে এহাত দুহাত খাই ধুনীয়াকৈ আৰু 17 মে'ত ওলাই গৈছিলে তাৰপিছতে ওলাই যাওঁতে গৈ শিৱসাগৰত থাকিলে বাৰু এদিন তাৰপিছত আকৌ ওলাই গ'ল কিন্তু ল'ৰাক আমি ৰাতিপুৱা গধূলি সদায় চিন্তা এটা থাকেই মা বাপেকৰ চিন্তাধাৰা এটা থাকেই ল'ৰা ক'ত গ'ল কেনেকৈ আছে ক'ত কি কৰিছে খাইছে নাই খোৱা বা লঘোণতে আছে নেকি সেইবোৰ চিন্তা এটা থাকে আৰু ইমান দূৰত গৈছে যেতিয়া মা বাপেকৰ চিন্তা এটা থাকিব ককাই ভাই ভনী আৰু দাদাহঁতকো ফোন ফান কৰি থাকে আৰু সুধিয়ে থাকে যে ল'ৰা ক'ত পাইছে আজি কিমান দূৰ গৈছে আৰু ল'ৰা ভিডিঅ' কল কৰিও দেখায় সেইটো কাৰণে ভাল পাইছোঁ ময়ো আৰু ল'ৰা যোৱাৰ কাৰণে মই ভালেই পাইছোঁ বাৰু আৰু মন্দিৰ এটা যিহেতু মন্দিৰ এটাত গৈছে ভগৱানৰ আশীৰ্বাদ এটাত ভালে কুশলে গৈ পালে ল'ৰা ঘূৰিও আহিলে বাৰু সেইটো কাৰণে মই অসমবাসী ৰাইজক যি সহায় সহযোগ কৰিলে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ সঁচাকৈ আমাৰ এই ভাইটিজনক সঁচাকৈ অসমবাসী ৰাইজে ইমান সহায় সহযোগিতা আচলতে আগবঢ়ালে তাৰ বাবে আমি সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা মই আমাৰ উঠি অহা নতুন প্ৰজন্মৰ কাৰণে আচলতে এই ভাইটিৰ পৰা এটা বাৰ্তা ল'ব বিচাৰিম যিহেতু আজি উঠি অহা নতুন প্ৰজন্মবিলাক দেখিবলৈ পোৱা গৈছে ধিটিঙালি কৰি ঘূৰি ফুৰে আৰু বাহিৰৰ বস্তু সেৱন কৰিবলৈ ধৰিছে এই সংক্ৰান্তত এই ভাইটিয়ে উঠি অহা নতুন প্ৰজন্মসকলৰ বাবে কিনো কয় তেখেতৰ পৰা জানিব বিচাৰিম হয় এতিয়া যিবোৰ নৱপ্ৰজন্ম উঠি আহিছে তেওঁলোকক মই ইমানটোৱে ক'ব বিচাৰোঁ চোৱা এতিয়া যিমানে আছে তো মই ভিডিঅ' বনাওঁ ইনষ্টাগ্ৰামত মই সেইবোৰ ভিডিঅ' বনাই মই মানে যিমানে নৱপ্ৰজন্ম উঠি আছে মই সিহঁতক মটিভেট কৰিব চেষ্টা কৰোঁ যাতে বেয়া দিশত গতি নকৰে তো আৰু মই এইটো পেৰেণ্টছকো ক'ব বিচাৰোঁ যে আপুনি আপোনাৰ ল'ৰা ছোৱালী অলপমান চাব মন দিব ক'ত কি কৰিছে আজিকালি দেখিছে আপোনালোকে বাইক গাড়ী লৈ তেতিয়া মানে আড্ডা মানে এনেকৈ বেয়া কাম কৰি গৈ আছে মানে তো সেনেকৈ কৰিব নালাগে একচুৱেলি তোমালোকে গাড়ী বাইক লৈ লোৱা আৰু কিবা এটা যদি সপোনো দেখিছা সেই সপোনটো পূৰা কৰা কিন্তু মা দেউতাক এতিয়া কৈ আজি মোক গাড়ী লাগিব আজি মোক বাইক লাগিব এনেকৈ ডিমাণ্ড কৰে একচুৱেলি তেনেকৈ কৰিব নালাগে যদি মা দেউতা পায় তো দিবই আৰু তোমালোকেও এনেকৈ সপোন দেখা যিটোত মানে তোমালোকে নিজে কষ্ট কৰি মানে সফল হ'ব পাৰিবা মানে মা দেউতাক ইমান হেৰি দিব নালাগে আৰু ডিমাণ্ড কৰিব নালাগে যে মোক আজি বাইক গাড়ী লাগে তেনেকৈ কৰিব নালাগে সঁচাকৈ ভাইটিজনে ইমান সুন্দৰকৈ আচলতে কথাখিনি ক'লে এইটো আচলতে আমি অভিভাৱকসকলেও জানিব লাগিব আৰু ইমান ধুনীয়াকৈ কৈছে যে শক্তি চাইহে ভক্তি আজিকালি উঠি অহা নতুন প্ৰজন্মই কয় যে মোক আজি বাইক লাগিব মোক আজি গাড়ী এখন লাগিবই এজন খেতিয়ক অথবা দিন হাজিৰা কৰা এজন মানুহে সেই তেনেকুৱা ল'ৰা ছোৱালীক এখন বাইক বা এখন গাড়ী লাগে বুলি ক'লে মানে আচলতে দিয়াটো অসম্ভৱ কি কৰিব লাগিব নাই ক'ৰবাত মাটি এটুকুৰা বিকিব লাগিব নাই মানে গোহালিৰ গৰুহাল বিকিব লাগিব তেখেতৰ সপোনবোৰ আচলতে পূৰা কৰিব হ'লে এইখিনি কৰিব নালাগে আৰু মই উঠি অহা নতুন প্ৰজন্মখিনিক এইটো কথাই কওঁ আপোনালোকে ভাল দিশত আগবাঢ়ক এদিন নহয় এদিন আপোনালোকৰ ভাল হ'বই গতিকে বেয়া কামলৈ আপোনালোকে হাত নেমেলিব এইখিনিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আজিলৈ বিশেষ দীঘলীয়া নকৰোঁ সকলোকে ধন্যবাদ জনাইছোঁ নমস্কাৰ